অসম ৰাজ্যিক বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ। বৰপেটা ৰোড বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৩৫০০ টকা, আদা ৬৫০০ টকা, ৭৫০০ টকা, ভেন্দি ২৫০০ টকা, ৩৫০০ টকা, বিলাহী ২৫০০ টকা, ৩০০০ টকা। খাৰুপেটীয়া বজাৰত জাতিলাও প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২২০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৬০০ টকা, বিলাহী ১৬০০ টকা, ২০০০ টকা, বেঙেনা ২২০০ টকা, ২৬০০ টকা, গাজৰ ১৬০০ টকা, ২০০০ টকা। পামহি বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৫০০ টকা, অধিকতম মূল্য ২৫০০ টকা, তিতা কেৰেলা ২০০০ টকা, ২৫০০ টকা, তিয়ঁহ ২০০০ টকা, ২৫০০ টকা, পটল ৪০০০ টকা, ৪৫০০ টকা। শিৱসাগৰ বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৪০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৭০০ টকা, ৰঙালাও ৪০০০ টকা, ৪৮০০ টকা, কেপচিকাম ২০০০ টকা, ২৩০০ টকা, বিলাহী ৩০০০ টকা আৰু ৩২০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। প্ৰাকৃতিক জলসম্পদৰে পৰিপূৰ্ণ অসমত মীন পালনে যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে। পুখুৰীৰ পাৰত বিভিন্ন উদ্যান শস্যৰ খেতি কৰাৰ উপৰিও শাক পাচলিৰ খেতি কৰিব পাৰি। পুখুৰীত অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ পালনৰ বাবে সৌৰশক্তি ব্যৱহাৰ কৰি পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। এনে কৰিলে একোটা পুখুৰীত অধিক হাৰত মাগুৰ, শিঙি আদি অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ পালন কৰিব পাৰি। পুখুৰীত সৌৰশক্তি ব্যৱহাৰ কৰি অধিক ঘনত্বত অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ পালন কৰি লাভৱান হৈছে কামৰূপ জিলাৰ উত্তৰ বাংকাকাটাৰ প্ৰগতিশীল মীনপালক নৱজ্যোতি চৌধুৰী। নিজৰ প্ৰায় ৫ বিঘা পানীকালিৰ ৩টা পুখুৰীত তেওঁ পালন কৰিছে শিঙি, পাভ, শিঙৰা আদি মাছ। এই মাছসমূহ চৰাই চিৰিকটিৰ পৰা হাত সাৰি থাকিবলৈ তেওঁ ব্যৱহাৰ কৰিছে এবিধ বিশেষ জালৰ। সৌৰশক্তিৰ জৰিয়তে পানী দিয়াৰ ব্যৱস্থা কৰা মীনপালকজনে নিজৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আমি দেখিছোঁ আপুনি অতি সুন্দৰভাৱে বিজ্ঞানসন্মতভাৱে মাছ পালনত ব্ৰতী হৈছে। এনে এই যিটো ধৰক বিজ্ঞানসন্মতভাৱে মাছ পালনৰ এইটো কাৰ পৰা প্ৰথমতে উৎসাহিত হ'ল বাৰু? মোৰ এজন আত্মীয় আছে গোৱালপাৰা, তেখেতৰ জৰিয়তে আবুল মজিদ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাপ্ৰাপ্ত মৎস্যপালক, তেখেতে মোৰ ঘৰলৈ আহি মোৰ পুখুৰী আৰু এইখিনি গোটেইখিনি চাই তেখেতে মাননীয় সঞ্জয় শৰ্মা ছাৰৰ ওচৰলৈকে মোক লৈ গ'ল। গৈ পেলাই ইয়াতে তেখেতে ছাৰে এই অনুপ্ৰাণিত কৰিলে যে আপুনি এনেকুৱা কৰক। তেখেতৰ পৰামৰ্শ মতে মই এতিয়ালৈকে এই বছৰ এনেধৰণে বিজ্ঞানসন্মতভাৱে মৎস্য পালনৰ কাৰণে অগ্ৰসৰ হৈছোঁ। হয়, আমি দেখিছোঁ আপুনি শিঙি মাছ পালন কৰিছে, পাভ মাছ কৰিছে, শেহতীয়াভাৱে শ'ল মাছৰো কৰিছে। গতিকে এই যে ধৰক শিঙি মাছ কৰিছে, কিমানমান শিঙি দিছে বাৰু ইয়াত? এতিয়ালৈকে
হয় 4 পৰা 5 লাখ হয় মাছ শিঙি মাছ দিছে শিঙি মাছ পুখুৰীটো এনে কিমান ডাঙৰ বাৰু মোটামুটি পানীৰ অংশটো 3 পৰা 3.5 বিঘা হ'ব শিঙি মাছ তাত আপুনি প্ৰায় 5 লাখ মান শিঙি হয়, পোৱালি হয়, দিছে হয়। আৰু ধৰক পানীৰ যেতিয়া অভাৱ হয় বা গৰম দিনত যেতিয়া পানী ঠাণ্ডা কৰিব লাগে তাৰ কাৰণে আপুনি কি সৌৰশক্তি ব্যৱহাৰ কৰিছে নেকি ছাৰৰ পৰামৰ্শ মতে আমি সোলাৰ পাম্প ইয়াতে লগাইছোঁ আৰু এতিয়া সেইকাৰণে সোলাৰৰ জৰিয়তে পাম্পৰ জৰিয়তে পানী দি আছোঁ আৰু পানীৰ কোনো সমস্যা অহা নাই হোৱা নাই আৰু আমি দেখোঁ কেতিয়াবা যে আমাৰ গৰমকালি হঠাৎ মাছ মৰে কিছুমান পুখুৰীত আৰু তেতিয়া পানী খুব গৰম হয় মাছখিনিৰ অকণমান কষ্ট হয় কিন্তু আপোনাৰ এই সমস্যাটো হোৱা নাই আপুনি চ'লাৰটো ব্যৱহাৰ কৰি পানীৰ ব্যৱস্থা কৰি আছে হয় গতিকে এতিয়া আৰু যিটো আপোনাৰ 1 বিঘা 1.5 বিঘা পুখুৰী আছে তাত কি মাছ দিছে বাৰু এটাত পাভ আৰু শিঙৰা মাছ দিছোঁ হয় আৰু এটাত শ'ল মাছ দিছোঁ শ'ল মাছ দিছে থাইলেণ্ডৰ শ'ল হয় গতিকে আপোনাৰ মুঠতে পুখুৰী তিনিটা তাত এটাত আমি শিঙি মাছ ৰাখিছে আনটোত আপুনি পাভ মাছ ৰাখিছে আৰু শিঙৰা ৰাখিছে আৰু এটাত শ'ল মাছ শ'ল দিছে মাছ দিছোঁ গতিকে তেওঁলোকৰ খাদ্য কেনেকৈ বিধে খাদ্য হয় বিধে তাৰমানে সাইজ বিভিন্ন সাইজৰ কাৰণে বিভিন্ন খাদ্যৰ প্ৰয়োজন হয় সেইমতে আপুনি খাদ্য দি আছে হয় গতিকে আৰু আমি দেখিছোঁ আপোনাৰ পুখুৰীৰ পাৰত আপুনি ধৰক বিভিন্ন ধৰণৰ উদ্যান শস্যৰ খেতিও কৰিছে হয় মানে ধৰক শাক পাচলি কৰিছে এইটোৰ পৰা কেনেদৰে উপকৃত হৈছে বাৰু আমাৰ যিখিনি পৰিয়ালৰ শাক পাচলি লাগে যিখিনি পাচলি লাগে সেইখিনি ইয়াৰ পৰাই উৎপাদন হৈছে আৰু ব্যৱসায়িক ভিত্তিত এতিয়াও আৰম্ভ কৰা নাই যদিও এইবাৰ খৰালিৰ পৰা গোটেই পাৰটোতেই ব্যৱসায়িক ভিত্তিতে কৰিম বুলি মন স্থিৰ কৰিছে এই আদৰ্শৰে আপোনাৰ ওচৰত এনে কেতিয়াবা ডেকা ল'ৰা ছোৱালী আহে নেকি বাৰু স্থানীয় এনেকৈ আহি আছে এতিয়া মই এইবাৰ নতুনকৈ কৰিছোঁ গোটেই বেছি প্ৰচাৰ হোৱা নাই কিন্তু গাঁৱৰ আমাৰ যিখিনি ডেকা মাছ পোহাৰ কাৰণে আগ্ৰহী বা তেওঁলোকে ঘৰত এনে সাধাৰণকৈ একো বিজ্ঞানসন্মত বুলি নহয় পুখুৰীত মাছ দি আছে তেওঁলোক মোৰ ওচৰত আহিছে আৰু দিহা মোৰ মানে কেনেকৈ কি কৰিলে কেনেকুৱা হ'ব তেওঁলোকে মোৰ পৰা পৰামৰ্শ লৈছে মই মীন বিভাগৰ লগত যোগাযোগ কৰাৰ কাৰণে তেওঁলোকক পৰামৰ্শ দি আছোঁ নৱজ্যোতি চৌধুৰীৰ মীন পাম্পখনত স্থায়ীভাৱে সংস্থাপন হৈছে 2জন ব্যক্তি এনে সংস্থাপিত ব্যক্তি দুজনে তেওঁলোকৰ সন্তুষ্টি প্ৰকাশ কৰি এনেদৰে কয় আপোনালোকে এই চৌধুৰী মীন পাম্পখনৰ লগত জড়িত আছে হয় ছাৰ কেইদিনৰ পৰা হ'ল এইটো আজি আমাৰ প্ৰায় 4 মাহ হ'ল 4 মাহ হ'ল এতিয়া কি কাম কৰে আপোনালোকে আমি এই পুখুৰীটো চাফ চিকুণ কৰি ৰাখোঁ আৰু যদি ক'ৰবাত যিটো আমি পচাৰে ঘিৰাও কৰিছোঁ সাপ পকা ভেকুলীৰ কাৰণে মানে এইবিলাক যাতে কোনো কাৰণতে আহিব নোৱাৰে ফুটা চুটা নহয় সেইটো আমি ইনকুৱাৰী কৰি থাকোঁ পাৰ্চাৰমাখান চাফা কৰি থাকোঁ আৰু পানীটো কেনেকুৱা হ'ল তাৰ কাৰণে আমি পানীটোৰ ক্ষেত্ৰত খুব গুৰুত্ব দিওঁ না তাতে খাৰুৱা হ'ব পাৰে না কিবা কথাত সেইবিলাক আপোনালোকে পৰীক্ষা পাতিও কৰে আৰু কৰি থাকোঁ আৰু আমি দেখিছোঁ যে মাছৰ যিটো খাদ্য হয় এই খাদ্য কেইবাৰ দিয়ে বাৰু ইয়াত আমি খাদ্যটো 3বাৰ দিওঁ দিনত 3বাৰ দিয়ে 3বাৰ কৰি দিওঁ গতিকে বিভিন্ন ৰকমৰ খাদ্য আছে এই খাদ্যবিলাক আপোনালোকে দিয়ে গতিকে আপোনালোক ইয়াত কাম কৰি সুখী আৰু কাম কৰি আমাৰো ইয়াত বিৰাট মনটো উৎসাহিত হৈছে যেন আমাৰো এনেকুৱা ঠাই থাকিলে আমিও যেন আৰু উৎসাহিত হ'ব পাৰিলোঁ হয় মানে লাভৱান হ'ব পাৰিলোঁ হয় কিন্তু তেনেকুৱা নোহোৱাৰ কাৰণে খুব যেন ঘৰত কৰাৰ নিচিনাকৈ যেন মোৰ নিজৰ বলিয়ে কৰিছে আৰু কেতিয়াবা পানী গৰম হ'লে এইবিলাক পানী দিয়াৰ ব্যৱস্থা আপোনালোকে কৰে আৰু সৌৰশক্তি আছে এইবিলাক ব্যৱহাৰ কৰে আৰু এই পানীটো দিয়াৰ কাৰণে ওপৰত যিটো বিৰাট উত্তপ্ত গৰম হয় পানীটো গৰম হ'ব পাৰে তাৰ কাৰণে আমি পানীটো ৰানিং চলি থাকিলে মানে পানীটো উলট পুলট হৈ গৈ পানীটো গৰম নহয় যাৰ কাৰণে তাতে কোনো গেছ নহয় সেইটো ব্যৱস্থা আপোনালোকে কৰে আৰু গতিকে ইয়াক দেখি শুনি আনে ডেকা ল'ৰা আহেনে বাৰু ইয়াত চাব বহুত আহে যেন দুপৰীয়া সময় জাকে আহে বস্তুটো চাবৰ কাৰণে কেনেকুৱা মাছ হৈছে গা ধুবলৈ আহে বা বস্তুটো কেনেকুৱা এটা ভাল লগাৰ কাৰণে বহুত মানুহজন আহে আৰু ইয়াতে আহি মেলি তেওঁলোকে ভাল বুলি কয় আৰু নিজাববীয়াকৈ কৰিম বুলি কয় আৰু নিজাববীয়াকৈ যাৰ আছে সি বিৰাট পৰামৰ্শ লয় যে আমিও কৰিম এনেকৈ উৎসাহিত ঠিক তেনেধৰণে আমাৰ যিটো মালিক আছে মালিকৰ ওচৰলৈ কথা বতৰা পাতে আৰু আজিকালি মীন পালকসকলে তেওঁলোকৰ পুখুৰীৰ পৰা অধিক আয় পাবলৈ পাভ শিঙৰা আদি মাছ পালন কৰিবলৈ লৈছে এবিঘা পানীকালিৰ এনে পুখুৰীত সম্পূৰ্ণ সুবিধা থাকিলে 30,000ৰ পৰা 40,000টা এনে প্ৰজাতিৰ মাছ পালন কৰিব পাৰি বিশেষকৈ পানী উলিয়াই দিয়া আৰু সোমোৱাৰ ব্যৱস্থা থকা পুখুৰীত অধিক ঘনত্বত এইকেইবিধ মাছ পালন কৰিব পাৰি পুখুৰীত অধিক ঘনত্বত অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ পালনৰ ব্যৱস্থা সন্দৰ্ভত কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়
মই এতিয়া উপস্থিত আছোঁ আমাৰ কামৰূপ জিলাৰ উত্তৰ বাংকাকাটা গাঁৱৰ এজন প্ৰগতিশীল মীন পালক, তেখেত হৈছে নৱজ্যোতি চৌধুৰী। ভেৰি ৰিচেণ্টলি শেহতীয়াকৈ তেওঁ শিঙি মাছ আৰু পাভ মাছ যিটো আমাৰ বিজ্ঞানসন্মতভাৱে পালন কৰাৰ কাৰণে তেওঁ ব্যৱস্থা কৰিছে, আৰু এইটো অৰ্থনৈতিকভাৱে এটা গুৰুত্বপূৰ্ণ মাছ। তেখেতৰ যিটো পুখুৰী আছিল, এই পুখুৰীটো এটা পুখুৰী হৈছে প্ৰায় 3 বিঘাৰ আৰু আন এটা পুখুৰী প্ৰায় 1.5 বিঘামান হ'ব। এই পুখুৰীকেইটাত তেওঁ বিজ্ঞানসন্মতভাৱে এই দুটা যিটো বায়ুচাখী মাছ এই পালনৰ কাৰণে তেওঁ ব্যৱস্থা কৰিছে, আৰু ইতিমধ্যে তেওঁ ইয়াৰ কাৰণে যিটো সৌৰশক্তি ব্যৱহাৰ কৰি পানী দিয়াৰ ব্যৱস্থা সেইখিনি তেওঁ খুব ধুনীয়াকৈ কৰিছে। তাৰোপৰি যাতে আমাৰ চৰাই বা তেনেকুৱা কোনো ধৰণৰ অপকাৰী মানে প্ৰাণীয়ে কোনো অপকাৰ কৰিব নোৱাৰে, তাৰ কাৰণে চাৰিওফালে তেওঁ নেট দিয়াৰ ব্যৱস্থা কৰিছে, সাপ ভেকুলী যাতে আহিব নোৱাৰে। তাৰোপৰি ওপৰখনত চৰাইৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে জালৰ ব্যৱস্থা কৰিছে। আৰু তাৰ যিটো মাছৰ খাদ্য, এই মাছৰ খাদ্য তেওঁ দিনত প্ৰায় 2-3 বাৰকৈ দিয়াৰ ব্যৱস্থা কৰে। আৰু পাভ মাছ য'ত কৰিছে, এই পাভ মাছখিনিও ইয়াত বেছি দিন হোৱা নাই মেলা, যথেষ্ট ইয়াত আমি দেখিছোঁ দৈহিক পৰিৱৰ্তন হৈছে, তেওঁলোকৰ গ্ৰথটো ভাল হৈছে, আৰু এইখিনিয়ে তেওঁৰ এটা আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। আমাৰ যিবিলাক স্থানীয় আমাৰ সাধাৰণতে দক্ষিণ অঞ্চলৰ যিখিনি মীন পালক আছে, এই মীন পালকসকলে প্ৰায় ইয়াত আহি মেলি এই যিটো তেওঁ আদৰ্শ লৈছে যে মাছ পালনৰ জৰিয়তে স্বনিয়োজন আমাৰ ডেকা বন্ধুসকলৰ মাজত, এই আদৰ্শটোৱে মানে যথেষ্ট আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। আৰু মই অত্যন্ত আশাবাদী যে তেখেতৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ জৰিয়তে তেখেতে লগতে আৰু আমাৰ এই অঞ্চলৰ ডেকা নিবনুৱা যুৱক যুৱতীসকলকো আকৰ্ষণ কৰিব। আৰু শেহতীয়াভাৱে তেওঁ পুখুৰীৰ পাৰটো এনে পেলাই নথৈ তাত বিভিন্ন ধৰণৰ উদ্যান শস্যৰ খেতি কৰিছে। আপোনালোকে দেখিছে যে তাত ভেন্দিৰ খেতি কৰিছে, জিকা কৰিছে, কোমোৰা কৰিছে, আৰু বিধে বিধে এই ফল মূল বা শাক পাচলিবিলাকৰ জৰিয়তেও তেখেতে আমাৰ যিটো খৰচ, পৌনপনিক খৰচ এই মীন পামখন চলাবৰ কাৰণে, এই খৰচখিনি তেওঁ এই ধৰক উদ্যান শস্যৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে আমাৰ জিলা মীন বিভাগৰ ফালৰ পৰা তেখেতক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনবোৰতো তেওঁলোকে যাতে খুব ভালকৈ এনেকৈ মীন পালন কৰি নিজে উপকৃত হোৱাৰ লগতে আন 10জনকো যাতে পথৰ পাথেয় হয়, সেইটো মই কামনা কৰিছোঁ। ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে কামৰূপ জিলাতো বহু মীন পালকে অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ পালন কৰি লাভৱান হৈছে। এই মাছ পালনৰ বৈজ্ঞানিক দিশ সন্দৰ্ভত সহায়ৰ হাত আগবঢ়াইছে জিলাখনৰ মীন পৰিদৰ্শকসকলে। পুখুৰীত অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ পালনৰ উপকাৰিতা সন্দৰ্ভত মীন প্ৰদৰ্শক হিমাংশু বৰুৱা আৰু মৎস্য মিত্ৰ প্ৰদীপ কুমাৰ নাথে তেওঁলোকৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আমি দেখিছোঁ যে আপোনালোকে ফিল্ডত আহোঁতে এনেকুৱাকৈ বহুত মানুহে আজিকালি কাৱৈ, শিঙি, মাগুৰ, পাভ ইত্যাদি মাছো পালন কৰে। এই যিবিলাক আগ্ৰহী মীন পালক, তেওঁলোকক আপোনালোকে এনে কি পৰামৰ্শ দিয়ে বাৰু? বৰ্তমান মানে আজিকালি এতিয়া মানে আমাৰতো IMC-টো কৰে বেছিভাগ, ৰৌ বাহু মিৰিকা কৰে, কিন্তু বৰ্তমান অৱস্থাত পাভ হওক, শিঙি হওক, এনেকুৱা ধৰণৰ মাছ পালনেৰে কম মাটি, কম মানে পৰিসৰৰ পানীকালিতো মানে লাভৱান হ'ব পাৰি। গতিকে সেইকাৰণে আপোনালোকে ধৰক এনেকুৱা ধৰণৰ মাছ পালন কৰাৰ কথাটো কয়। আৰু হয়, আমি খেতিয়কবিলাকক মীন যিবিলাক পালক আছে তেওঁলোকক আমি বৰ্তমান উৎসাহিত কৰি আছোঁ, আৰু পাৰা পৰিশ্ৰমলৈকে আমি তেওঁলোকক ইয়াৰ বিষয়ে সজাগতা আৰু লগতে আমি ট্ৰেইনিঙৰো ব্যৱস্থা আমি 2-এটাকৈ দি আছোঁ। হয়, এনেই যেতিয়া মানে ধৰক সাপ ভেকুলী বা এইবিলাক নাহাৰ কাৰণে আপোনালোকে নেট দিয়াৰ ব্যৱস্থা কৰা গৈছে। লগতে চৰাই চিৰিকটিয়ে যাতে পুখুৰীটো মাছখিনি বিনষ্ট কৰিব নোৱাৰে, তাৰ বাবে পুখুৰীৰ ওপৰতো আমি নেট দিয়াৰ কাৰণে পৰামৰ্শ দিছোঁ। আৰু আটাইতকৈ ডাঙৰ যে কেতিয়াবা মানে ধৰক খুব গ্ৰীষ্মকালি বা খৰালি পানী শুকাই যায়, গ্ৰীষ্মকালি পানীৰ উষ্ণতাটো বাঢ়ে, তাৰ কাৰণে যিটো সৌৰশক্তি ব্যৱহাৰ, এইটো আপোনালোকে পোষকতা কৰি আছে নেকি বাৰু? সেইটো আমি বিভাগৰ ফালৰ পৰা এইটো কৰি আছোঁ, যাতে মাছখিনি এটা অক্সিজেন যিটো মানে লেভেলটো ঠিকে থাকে, আৰু যিটো পানীৰ উষ্ণতা সেইটো মানে যাতে ঠিকে থাকে, সেইটো থকাৰ কাৰণে আপোনালোকে
চ'লাৰ ব্যৱস্থাটো বা সৌৰশক্তিৰ ব্যৱহাৰটো কৰিছে ইতিমধ্যে আহিছেনে বাৰু কৰিছেনে জিলাখনত মানুহবিলাক আগ্ৰহী হৈছেনে হৈছে বহুখিনি হৈছে আৰু এইটো বস্তু সজাগতা আমি কৰি আছোঁ মানুহৰ মাজত আৰু এতিয়ালৈকে আমি যিখিনি মানুহক কৈছোঁ তেওঁলোকে আগ্ৰহী হৈছে আগ্ৰহী হৈ দুই এজনে এতিয়া সৌৰশক্তি লগাই তেওঁলোকে এৰিয়েটৰৰ ব্যৱস্থা কৰি পুখুৰীত পালন কৰাৰ ব্যৱস্থা কৰি আছে এই সৌৰশক্তি লগালে ধৰক মাছৰ ঘনত্বটো বঢ়াব পাৰি তেতিয়া বেছিকৈ মানুহ উপকৃত হ'ব পাৰে বা ঠাণ্ডাকালি পানী কমি গ'লেও তেতিয়া তাত পানী দিয়াৰ ব্যৱস্থা কৰিব পাৰে গতিকে এজন যিহেতু আপোনালোকে ধৰক আমাৰ মীন পালকসকলৰ লগত সদায় জড়িত হৈ থাকে গতিকে আপোনালোকে ধৰক আমাৰ এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ মাছ পালনৰ ক্ষেত্ৰত আপোনালোকে উৎসাহ উদ্দীপনা দি আছে দি আছোঁ আমি নাথ ডাঙৰীয়া আপুনি যিহেতু জড়িত হৈ আছে আমাৰ মৎস্য মিত্ৰ হিচাপত আপুনিও এনেদৰে মীন পালকসকলক উৎসাহিত কৰে নেকি বাৰু আমি মোৰ সতীৰ্থ হিচাপে হিমাংশু বৰুৱা আৰু মই নিজেই আমি এই অঞ্চলটোত খুব মানে ঘূৰোঁ আৰু বিশেষকৈ মহিলা হওক যুৱক হওক তেখেতসকলক এই যি আমাৰ মীন পালন কৰি আছে ধৰ আমাৰ পাভ এইবিলাক টেঙৰা এইবিলাক ধৰণৰ মাছ পালনৰ ক্ষেত্ৰত তেখেতসকলক আমি মানে ধৰ এনে সৰু সুৰা সজাগতা হিচাপে আমি মানে ধৰ কৰি আছোঁ বিশেষকৈ মহিলাখিনিৰ ওপৰত আমি অলপ বেছি গুৰুত্ব দি আছোঁ এতিয়া আৰু মহিলাসকলে যিহেতু ঘৰতে থাকে তেখেতসকলে সৰু পুখুৰী এটা হ'লেও শিঙি মাগুৰখিনি যেতিয়া আমাৰ লোকেল শিঙি মাগুৰখিনি যিখিনি হেৰি হয় তেখেতসকলে অলপ আজৰি সময় উলিয়াই তাত দানাখিনি দিব পাৰে সেই ক্ষেত্ৰত আমাৰ সৰু সুৰাকৈ মানে আমাৰ মহিলাখিনিও মানে এটা সাংঘাতিকভাৱে মানে আজিকালি এটা আৰ্থিক পাৱাৰ কাৰণে সমৰ্থ হৈছে আৰু সৰু পুখুৰীতে যিহেতু এইবিলাক মাছ কৰিব পাৰি গতিকে তেওঁলোকো আগবাঢ়ি আহিছে আৰু লগতে আমি তেখেতসকলক এটা কথা বুজাই দিওঁ মানে এটা কি মানে পানীৰ পৰীক্ষাটো আমি নিজে কৰি দিওঁ পানীৰ কেনেকুৱা pH কিমান মানদণ্ড থাকিব লাগে আৰু দানাটো কেনেকুৱা ধৰণৰ কেতিয়া দিব লাগে আৰু দানাটো কেতিয়া মানে ধৰ মানে পানীৰ কেনেকুৱা হেৰি হৈ থাকে আমি তেখেতসকলক সেইটো বুজাই দিওঁ ঠিকমতে আৰু মহিলাসকলে থাকিলে আচলতে আৰু বেছি বিশেষকৈ সুবিধা হয় কি মানে তেখেতসকলে এনি টাইম ঘৰতে থাকে যিবিলাক মানে আমাৰ ঘৰৰ মহিলা কাম কৰা মানে তেখেতসকলে হাল বোৱা কটাৰ লগতেই আৰু মুৰ্গী হাঁহৰ লগতে এই ফিচাৰীটোতো অলপ সময় দিলে মানে যথেষ্ট উপকৃত হয় মীন পালনত আধুনিক কৌশল ব্যৱহাৰ কৰি লাভান্বিত হোৱা নৱজ্যোতি চৌধুৰীৰ পদাংক অনুসৰণ কৰি আগবাঢ়ি আহিছে ছয়গাঁৱৰ সমীপৰ নতুন কটহী গাঁৱৰ মীন পালক প্ৰদীপ কুমাৰ দাস পুখুৰীৰ পাৰত গাহৰি পালন কৰি লাভৱান হোৱা কামৰূপ জিলাৰ এই মীন পালকজনে মীন পালনত তেওঁৰ অভিজ্ঞতা প্ৰকাশ কৰি এনেদৰে কয় আপুনি গাহৰিৰ সমন্বয়ত মাছ পালন কৰিছে গতিকে এই ধৰক পুখুৰীটো এনে কিমানমান ডাঙৰ বাৰু মোৰ এবিঘাকৈ 3টা পুখুৰী আছে 3 বিঘাৰ হয় গতিকে এই যে এবিঘাৰ লগত আপুনি কিমানটা গাহৰি পালন কৰিছে মই বৰ্তমান এবিঘাত 4টাকৈ ৰাখিছোঁ আছে গতিকে আমাৰ বিজ্ঞানসন্মতভাৱে কৰিব লাগিলে আমাৰ এবিঘাত 4টা বা 5টা গাহৰি পুহিব পাৰি এই যে গাহৰিৰ লগত যে মাছ পালন কৰিছে তেতিয়া মাছৰ খাদ্য নিদিয়াকৈ চলি যায় নেকি আপোনাৰ কিছু হয় আপোনাৰ হয় মানে আমি আৰ্টিফিচিয়েল খাদ্যটো দিয়াই নাই মাছত মোৰ মাছৰ ৱেট যদি চাই আপোনালোকে মই মানে সাৰৰ প্ৰয়োগটো নকৰোঁ ইউৰিয়া হওক বা ছুপাৰ হওক বা পটাছ হওক এইটো মই ব্যৱহাৰ নকৰোঁ মোৰ গোবৰ লগত গুড় সৰিয়হ মানে খলিৰ যিটো এইটোতে এটা মিশ্ৰণ বনাওঁ আৰু আটাৰ গুড়ি থাকে আৰু ধানৰ মল থাকে আমাৰ যিটো মল বুলি কওঁ এইটোৰে আমি মিশ্ৰণ বনাওঁ সেই মোৰ দাম আছে আপোনাৰ সেই দামত হেৰিটো কৰি লওঁ তাৰমানে প্লাৱনৰ সৃষ্টি যিটো কৰিব প্লৱকৰ যিটো সৃষ্টি সেই প্লৱকটো আপুনি এনেকৈ মই এনেকৈ প্ৰস্তুত কৰোঁ আৰু তাত আমাৰ কলগছৰ তাৰমানে হেৰিবিলাক কাটি সেইটোও আমি তাৰমানে পচাই লৈ তাত যিটো পকৰ হেৰি হয় সেইটোও আমি মাছৰ খাদ্যৰ লগত তাৰমানে ব্যৱহাৰ কৰে আৰু মোৰ মাছৰ ৱেট বাকীবিলাকৰ মাছৰ ৱেট আৰু মোৰ পুখুৰীৰ মাছৰ সোৱাদৰ লগত বাকী মাছৰ মই নিজাকে বেছিকৈ কওঁ বুলি ভাবিব কিন্তু প্ৰকৃত সত্য কথা কৈছোঁ মোৰ মাছৰ সোৱাদৰ লগত বাকীবিলাকৰ লগত মোৰ নিমিলে নহয় আৰু
গতিকে আপুনি সম্পূৰ্ণ প্ৰাকৃতিকভাৱে বিজ্ঞানসন্মতভাৱে কৰে আৰু গাহৰিৰ মলমূত্ৰ আপুনি ব্যৱহাৰ কৰে আৰু এনেদৰে গাহৰিও আৰু মাছ এনেদৰে কৰি আপুনি 3টা পুখুৰী এনে ধৰক এবিঘা পানীকালিৰ পৰা আপোনাৰ বছৰেকত এনে মাছৰ পৰা কিমানমান টকা আয় হয় বাৰু? 20ৰ পৰা 30-50লৈকে যাব পাৰি। 50 তাৰমানে ধৰক এবিঘাৰ পৰা 50,000 মান টকালৈকে পাব পাৰি। মোৰ এটা পুখুৰীত বৰালি মাছ আছে। হয়, এতিয়া বৰালি মাছ মই আজি ধৰিব নোৱাৰিলোঁ, আপোনালোক আহিব বুলি জানিও মই ধৰিব নোৱাৰিলোঁ, কিন্তু কথা হ'ল কি 4 কেজি 5 কেজিৰ ওপৰত মোৰ বৰালি আছে, মাছ আছে। তাত হয়তো বৰালিক ভক্ষণ কৰাৰ কাৰণে বেলেগ মাছ আপুনি দিব লাগে। বেলেগ মাছ মানে সৰু মাছটো আমি ভাওন মাছ বুলি কওঁ বা সৰু মাছ যিটো পাওঁ সেইটো দিওঁ। আৰু আমাৰ যিটো মাংস কাটিলে ছাগলীৰ যিটো ভু সেইটো তাৰমানে তাৰ দিয়ে আৰু গতিকে আপুনি বৰালি মাছো পালন কৰিছে। গতিকে এই যে ধৰক আপুনি এজন এই অঞ্চলৰ এজন আদৰ্শৱান কৃষক, কৃষিও কৰিছে, আপুনি ধান খেতি কৰিছে, মাছ পালন কৰিছে, গাহৰি পালন কৰিছে, আপোনাৰ এই গোটেই জীৱিকাটো ইয়াৰ ওপৰতে নেকি? মোৰ গোটেই কৃষিৰ ওপৰতে নিৰ্ভৰশীল। মোৰ ৱাইফেও তাৰমানে আপোনাৰ গোটেই মোৰ অবিহনে গোটেইখিনি পুখুৰীৰ দায়িত্ব তেওঁ পৰিচালনা কৰে। গতিকে আপোনাৰ ধৰক গোটেই পৰিয়ালটো কৃষিৰ লগতে জড়িত এনেকুৱা। গতিকে এনে আপোনাৰ পৰিয়ালটো কিমান ডাঙৰ? আমাৰ 8জনীয়া পৰিয়াল। 8জনীয়া, আগতে 12জন আছিলে। এতিয়া 8জনীয়া পৰিয়ালটো আপুনি এনেকুৱা মীন পালন বা কৃষিৰ লগতে কৰে? কৃষিৰ ওপৰতে আমি নিৰ্ভৰশীল। মোৰ 2জন ল'ৰা মোৰ পঢ়িও আছে অলৰেডি। এইবিলাক চব খৰচ আপুনি ইয়াৰ পৰা। এতিয়া ধৰক ধান খেতি আৰু মাছ পালন এই দুটা বিভিন্ন মানে এজন মীন পালক বা এজন কৃষকৰ থাকে আৰু এনেকুৱা। ছাৰ মই আপোনাক এটা কথা কৈছিলোঁ যে ধান খেতিতকৈ মাছৰ মানে উৎপাদনটো যদি আমি ভালকৈ কৰিব পাৰোঁ, ধান খেতিতকৈ মাছৰ মানে হেৰিটো বেছি লাভৱান হ'ব। আমি ধৰি লওক এবিঘা মাটিত 10,000 টকা পালোঁ ধান খেতি কৰি, কিন্তু এবিঘাৰ পুখুৰীত আমি 20ৰ পৰা 40-50লৈকে পাম। এইটো প্ৰতীয়মান হৈছে যে গাহৰিৰ লগত মীন পালন যথেষ্ট ফলপ্ৰসূ মীন পালন। একেডৰা মীন পামতে বহনক্ষম পদ্ধতিৰে গাহৰিৰ লগত মীন পালন কৰি লাভৱান হ'ব পাৰি। এবিঘা পানীকালিৰ পুখুৰীত 5টাকৈ গাহৰি পালন কৰিলে পানীৰ গুণাগুণ অনুকূল পৰিসৰত থাকে। তাৰোপৰি গাহৰিৰ এৰেহা খাদ্য আৰু মলমূত্ৰ মাছৰ বাবে উত্তম খাদ্য আৰু প্লৱক সৃষ্টি কৰে। গাহৰিৰ লগত মীন পালনৰ বিভিন্ন দিশ সন্দৰ্ভত কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডাক্তৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। আমি আজি উপস্থিত আছোঁ আমাৰ কামৰূপ জিলাৰ ছয়গাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত নতুন কটহী গাঁৱত। ইয়াৰ আমাৰ যিজন প্ৰগতিশীল মীন পালক প্ৰদীপ কুমাৰ দাস, তেখেতে সমন্বিতভাৱে একেলগে গাহৰিৰ লগত মাছ পালন কৰিছে আৰু এবিঘাকৈ তেখেতৰ 3টা পুখুৰী আছে আৰু লগতে তেওঁৰ প্ৰায় 30 বিঘামান মাটিকালিত তেওঁ ধান খেতি কৰে। আমাক তেখেতে জনাইছে যে যিহেতু তেখেতৰ পৰিয়ালটো প্ৰায় 8জনীয়া পৰিয়াল আৰু এই 8জনীয়া পৰিয়ালটোৰ গোটেই ভৰণ পোষণ গোটেইখিনি তেওঁ আমাৰ এই মীন পালন আৰু কৃষিৰ জৰিয়তে কৰে। আৰু যিহেতু প্ৰায় এবিঘা পানীকালিৰ পুখুৰীৰ পৰা তেওঁ সকলো খৰচ বাদ দি তেওঁ প্ৰায় 50,000 মান টকা আয় কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে প্ৰায় 3 বিঘা পুখুৰীৰ পৰা প্ৰায় 1.5 লাখৰ পৰা 2 লাখ টকা তেওঁ আয় কৰে আৰু বাকীখিনি কৃষিৰ পৰা তেওঁ আয় কৰে। আৰু ইয়াৰ জৰিয়তে এটা কথাই আমি প্ৰতীয়মান হৈছোঁ যে যিহেতু তেওঁ সমন্বিত মীন পালনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে, গতিকে ইয়াত মাছৰ উৎপাদন ব্যয়টো যথেষ্ট কম হৈছে। যদি আমি 1 কেজি মাছ উৎপাদন কৰোঁ, আমি সকলো যদি খাদ্য দিবলগীয়া হয় তেনেহ'লে তাত আমাৰ খৰচ পৰে 1 কেজি মাছ উৎপাদন কৰিব পাৰে কাৰণে প্ৰায় 70ৰ পৰা 80 টকা। কিন্তু এনেকুৱা ধৰণৰ সমন্বিতভাৱে যদি গাহৰিৰ লগত মাছ পালন কৰে তেনেহ'লে 1 কেজি মাছ উৎপাদন কৰাৰ কাৰণে আমাৰ ব্যয় হয় 30ৰ পৰা 40 টকা। গতিকে যিহেতু ইয়াত মাছৰ উৎপাদন ব্যয়টো কম, গতিকে তেওঁৰ যিটো লাভ সেই লাভটো যথেষ্ট বেছি। আৰু ইয়াক দেখি শুনি মানে তেওঁ এটা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী এটা গঠন কৰিছে আৰু ইয়াৰ অংশীদাৰো আছে কেইবাজনো। এইখিনি দেখি শুনি আমাৰ এই স্থানীয় লোকসকল বা নিবনুৱা যুৱক যুৱতীসকল আগবাঢ়ি আহিছে মীন পালনৰ প্ৰতি আৰু এইটো নিশ্চয়কৈ শুভ লক্ষণ। আৰু ইয়াৰ জৰিয়তে গ্ৰামীণ অৰ্থনৈতিক বুনিয়াদ যাতে টনকিয়াল কৰিব পাৰে মীন পালনে, এইটো কাৰণে আমাৰ জিলা মীন বিভাগেও সময়ে সময়ে প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰিছে। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলে মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে স্বনিয়োজনৰ বাবে আগবাঢ়ি অহাটোৱে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। অদূৰ ভৱিষ্যতে এনে প্ৰচেষ্টাৰ ফলত ৰাজ্যখনৰ গ্ৰামীণ অৰ্থনীতি টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি। किसान भाइयों गांठ बांध लो और
बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में